অসমৰ মুখ্যমন্ত্ৰী হ'ব বদৰুদ্দিন আজমল। কারণ 2024 নে ওই এমপি থেকে হারিয়ে গেল, ওই কিভাবে হয় মুখ্যমন্ত্রী আরো? তার কারণ আছে যে 2024 তার সাংসদ পদত পৰাজিত হোৱাত সমগ্ৰ অসমতে মুছলমানসকলৰ তাৰ প্ৰতি দয়া আৰু শ্ৰদ্ধা আহিছে। হয় নেকি? তা 2026 বদৰুদ্দিন আজমল কমপক্ষেও 30খন আসন লাভ কৰিব। কোন কোন জায়গার আসন লাভ কৰিব এটা? হুগলি, নগাঁও, কৰিমগঞ্জ আৰু মানে বাকী জিলাবিলাৰ ফাঁকি মুছলিম অধ্যুষিত অঞ্চল আছে। সেই অঞ্চলবিলাকত মুঠ 126খনৰ ভিতৰত কমপক্ষে 30খন আসন লাভ কৰিব। হয় নেকি? তাহলে বিজেপি, কংগ্রেস? বিজেপি লাভ কৰিব 40 থেকে 45খন, কংগ্রেস লাভ কৰিব 20 থেকে 22খন, বিপিএফ লাভ কৰিব 6 থেকে 7খন আৰু ৰাজ্যৰ দলে লাভ কৰিব 15 থেকে 20খন। রাজ্যের দল ইমান আগবাড়াবে? ৰাজ্যৰ দল বহুত আগবাঢ়িব। হয় নেকি? আচ্ছা আচ্ছা। তাহলে যিয়ে সিট বেছি পাব তেওঁৰ সভাপতিগৰাকীয়ে মুখ্যমন্ত্ৰী হ'ব। তো বদৰুদ্দিন আজমলৰ সিট বেছি থাকিব, বিজেপিতকৈ কম থাকিব। আচ্ছা আচ্ছা। কিন্তু বাকী দলবিলাকতকৈ বেছি থাকিব। তাহলে মুখ্যমন্ত্ৰী কোন হ'ব? এই কাৰণত এই যে বদৰুদ্দিন আজমল মুখ্যমন্ত্ৰী হ'ব অসমৰ মুখ্যমন্ত্ৰী 2026 বদৰুদ্দিন আজমল। এইটোৰ ভিতৰত 95% গ্যাৰাণ্টি। হয় নেকি? ঠিক আছে।